হয়, সমাগত বিধানসভা নিৰ্বাচন যিহেতু আৰু 3 মাহৰ পিছতে অনুষ্ঠিত হ'ব অসমৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি তুংগত কৰি তুলিছে প্ৰত্যেক ৰাজনৈতিক দলে। প্ৰত্যেক ৰাজনৈতিক দলৰ ৰথী মহাৰথীসকলে নিৰ্বাচনৰ কাৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাজনৈতিক দলসমূহে বিভিন্ন নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজে তেওঁলোকে ৰাইজক তেওঁলোকৰ নিজৰ নিজৰ দললৈ আনিবৰ কাৰণে চেষ্টা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ সমগ্ৰ দৃশ্য দেখাব। মই বৰ্তমান উপস্থিত আছো খুমটাই সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী চাহ বাগিচাত। আচলতে নিৰ্বাচনৰ কাৰণে কেনেধৰণে সাজু হৈছে সাধাৰণ জনতা বা নিৰ্বাচনী এবাৰ সাধাৰণ জনতাই কি বিচাৰিব তেওঁলোকৰ মনৰ যি আচলতে ভাৱ আছিলে ভাৱ ল'বৰ কাৰণে উপস্থিত হৈছে মই নাহৰবাৰী চাহ বাগিচাত। মোৰ সতীৰ্থ সমগ্ৰ দৃশ্য দেখা আছে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ যি নাহৰবাৰী চাহ বাগিচা। ইতিমধ্যে আমি নাহৰবাৰী চাহ বাগিচাৰ বহু লোকক ইয়াত লগ পাইছো। তেওঁলোকৰ মনৰ বতৰা বিচাৰি তেওঁলোকে আচলতে সাধাৰণ যি আগন্তুক নিৰ্বাচন আছে নিৰ্বাচনত কেনেদৰে সাজু হৈছে বা নিৰ্বাচনৰ কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে। চাহ জনগোষ্ঠী অধ্যুষিত যিহেতু এটা অঞ্চল খুমটাই সমষ্টি, ইয়াত প্ৰায় 60% চাহ জনগোষ্ঠীৰ এই জনতাই এইবাৰ ৰাইজে খুমটাই সমষ্টিত যিহেতু ভোট দিব। মই পোনে পোনে কিছু কথা পাতিব বিচাৰিম। চাহ জনগোষ্ঠীৰ বহু লোক আছে আৰু তেখেতৰ লগত মই পোনে পোনে কথা পাতিব বিচাৰিম। যিহেতু বিধানসভা নিৰ্বাচন পাই গ'ল হয় আৰু 2-3 মাহৰ পিছতে হয়তো নিৰ্বাচন হ'ব। আচলতে খুমটাই সমষ্টি যিহেতু নৱগঠিত নাহৰবাৰী চাহ বাগিচা, নাহৰবাৰী চাহ বাগিচা ভোটাৰ হিচাপে কি ক'ব এই মুহূৰ্তত? নাহৰবাৰী চাহ বাগিচাৰ ভোটাৰ হিচাপত মানে আমি চৰকাৰে যিবিলাক আঁচনি লৈছে নাহৰবাৰী বাগিচাৰ ৰাইজে মানে উপকৃত হৈ আছে আৰু চবে মানে সুবিধাবিলাক পাই আছে, গতিকে ভালেই চলি আছে আৰু যিহেতু ইয়াতে চাহ জনগোষ্ঠীৰ ভোটাৰে বা নিৰ্ণয় কৰিব খুমটাই সমষ্টিৰ ভাগ্য। যিহেতু চাহ জনগোষ্ঠীৰ ভোটাৰ হিচাপে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী ইয়াতে আপোনালোকে বিচাৰে? ভাল কাম কৰা মানে ৰাইজৰ কাৰণে যি কাম কৰিব পাৰে ভাল ধৰণে। মানে বৰ্তমান যিজন প্ৰাৰ্থী আছে নতুনকে যিজনে মানে এতিয়া আমাৰ এই খুমটাই সমষ্টিত দিয়া হৈছে তেখেত ভাল কাম কৰি আছে শেহতীয়াকে। আমি তেনেকুৱা ধৰণৰ প্ৰাৰ্থীয়ে বিচাৰো। হয়, মই আৰু কথা পাতিব বিচাৰিম যিহেতু ইয়াতে যুৱ প্ৰজন্মৰ যিহেতু প্ৰতিনিধি আছে কি ক'বা? চাহ জনগোষ্ঠীৰ ভোটাৰ হিচাপে খুমটাইত এইবাৰ নিৰ্ণায়ক ভোটাৰ গ্ৰহণ কৰিব আৰু এই খুমটাই সমষ্টিৰ যুৱ ভোটাৰ হিচাপে আচলতে এই সময়ত তোমাৰ আহ্বান কি থাকিব? অসম চৰকাৰে যিধৰণে আজি আমাৰ চাহ বাগানৰ ক্ষেত্ৰত মানে যি ধৰণে কাজ চলাই গৈ আছে, চৰকাৰে যি ধৰণে আঁচনিসমূহ দি আছে তেনেধৰণে আমি ক'ব খোজো যে আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তেখেতে বহুতখিনি কাম কৰিছে বাগানৰ ক্ষেত্ৰত। আৰু বাগানৰ ক্ষেত্ৰত যিধৰণে ৰাস্তা পদূলি পানী বিভিন্ন ধৰণৰ মানে সা সুবিধা চৰকাৰে বিভিন্ন প্ৰধানমন্ত্ৰী ধৰা আৱাস যোজনাৰ পৰা ধৰি এতিয়া চৰকাৰে ধৰা আঁচনি বিভিন্ন ধৰণৰ কাৰ্য মানে আঁচনি আছে, সকলোখিনি পাই আছে। আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যিধৰণে কাম দি মানে মানে হেৰি হিচাপত মানে কাম চলি গৈ আছে। গতিকে ক'ব খুজি এইবাৰ আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া আমাক সকলো বাগানৰ ক্ষেত্ৰত আমাৰ নাহৰবাৰী বাগানৰ ক্ষেত্ৰত মানে বহু ভোটত আমাৰ বাগানত নাহৰবাৰী বাগানত তেখেতে ভোট পাব বুলি আমি আশা ৰাখিছো। আৰু এইবাৰ মৃণাল শইকীয়া ডাঙৰীয়া যাতে আমাৰ খুমটাই সমষ্টিত বিজয় হয় বুলি আমি তেখেতক আমি ৰাখিছো। ধন্যবাদ। যিহেতু সাধাৰণ জনতাৰ বিষয়ে তেওঁলোকৰ উন্নয়নৰ মাপকাঠি লৈ তেওঁলোকে এইবছৰ ভোট দিব। আৰু মই এগৰাকী কথা পাতিব বিচাৰিম আচলতে নাহৰবাৰী চাহ বাগিচাত চৰকাৰ যিবোৰ আঁচনিবিলাক সম্পূৰ্ণভাৱে ঢুকি পাইছে নাই? কেনেধৰণৰ আঁচনি নাহৰবাৰী ধৰি লওক আপোনাৰ হাইৱে ঘৰ, ৰাস্তা পদূলি, পানী, শিক্ষা দীক্ষা, মানুহৰ কাৰেণ্ট এনেকুৱা আমাৰ এতিয়া বৰ্তমান এতিয়ালৈকেতো হেৰি পোৱা নাই। যিহেতু আমি ভাবোঁ এইবাৰ ইলেকশ্যনত আমাৰ শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়া আমি বহু ভোটৰে আগবঢ়াই নিম বুলি। হয়, আমি পোনে পোনে মহিলাসকল আছে, মহিলাসকলৰ লগত আমি কথা পাতিব বিচাৰিম। যিহেতু চৰকাৰে আপোনালোকৰ কাৰণে বহু আঁচনি দিছে, চৰকাৰী যিবিলাক আঁচনি আছে আঁচনিসমূহ আচলতে কিমান উপকৃত হৈছে? আচলতে চৰকাৰে যিখিনি আঁচনি মহিলাসকলৰ কাৰণে দিছে আপোনালোকে পাইছে নে নাই পোৱা? পাইছো। কেনেধৰণে আচলতে আপোনালোকে লাভ কৰি সক্ষম? এনেধৰণে পাইছো আৰু চবখিনিয়ে পাই আছো, ভালেই লাগিছে চৰকাৰটো। অৰুণোদয় পাইছে? পাইছো। চৰকাৰী আৱাস যোজনা ৰাইজে পাইছে? খোৱা পানীৰ সমস্যা আছিলে সেইকেইটা ভাৰতীয় হেৰি হ'ল আৰু বাগানত যি ৰাস্তা পদূলি সমস্যা আছে এইবিলাক কেনেধৰণে
আগবাঢ়িছে। এইকেইটাও ভালেই হৈছে, এতিয়া আৰু গোটেইখিনি ৰাস্তা পদূলিও ভাল হৈছে, ভাল লাগিছে আৰু চৰকাৰটো। আপুনি বহি আছে, মই পোনে পোনে আপোনাৰ লগত কথা পাতিব বিচাৰিম। আচলতে চৰকাৰী যিখিনি সা সুবিধা সাধাৰণ জনতাৰ কাৰণে দিয়ে, চাহ জনগোষ্ঠীৰ যিহেতু এলেকা নাহবাৰী চাহ বাগিচা, আপোনালোকে অহাটো নিৰ্বাচনত আকৌ ভোট দিব, ৰাইজক প্ৰতিনিধি বনাব। আচলতে কেনেধৰণৰ প্ৰতিনিধি আপোনালোকে ভোট দি নিৰ্বাচিত হোৱাটো সেইটো বিচাৰে? আমি ভোট দি বহুত খিনি পাইছো। এতিয়া ৰাস্তা পদূলি আগত বোকা নাছিলে, আমি পাত ছিঙোতে যাওঁতে বোকাত গৈছিলো, এতিয়া ভাল লাগিছে। ৰাস্তা পদূলি আৰু আঁচনি চাচনি আমি ঠিকে পাইছো চবখিনি, এতিয়া ধৰ চব ভালেই চলি আছে। আৰু এই বছৰ ধৰ ভালকে জোৰ কৰি ভোটটো দিম বুলি আশা ৰাখিছো। কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে? পাৰ্টিটো ভাল ধৰণৰে বিচাৰিছো, আৰু আমি যিখিনি এতিয়া চলাই গৈছে ভাল ধৰণে, সেই এনেকে চলাই যাব লাগিব আৰু। হয়, এনেদৰে যিহেতু আমি মনৰ বতৰা ল'বলৈ নাহবাৰী চাহ বাগিচাটো উপস্থিত হৈছিলো। ইতিমধ্যে নাহবাৰী জনসাধাৰণে এটা কথা বিচাৰিছে যে উন্নয়নেই হ'ল তেওঁলোকৰ মূল মন্ত্ৰ। আৰু যদি চাহ বাগিচা ৰাইজৰ আৰ্থসামাজিক সমস্যা আছে, সমস্যাবোৰ সমাধানৰ কাৰণে যিজন প্ৰাৰ্থী আচলতে চাহ বাগিচা ৰাইজক অগ্ৰাধিকাৰ দিব, আগন্তুক নিৰ্বাচনত চাহ জনগোষ্ঠীৰ এই নাহবাৰী চাহ বাগিচা ৰাইজে তেওঁকে জয়ী কৰিম বুলি তেওঁলোকে সংকল্প হাতত লোৱা পৰিলক্ষিত হয়। নাই মই নৰ্মেলি থাকিব লাগে।